আজিৰ ভিডিঅ'টো টিউবৱেলৰ পৰা পকী কৰা, মটৰৰ ঘৰ লগতে টয়লেট বাথৰুমৰ পঞ্চায়তটো অলপ পকী কৰা, এইখিনিক লৈ মই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে বহুত ভাল পাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকক মই এইখিনি বনাওঁতে কিমানখিনি খৰচা হ'ল মই গোটেইখিনি আপোনালোকক কৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে দেখি আছে, এইটো মই জালি বনাই লৈছোঁ চলিঙৰ ওপৰত। জালিখন বনোৱাৰ কাৰণটো হ'ল, যিটো মই ইয়াত টাংকি বনাইছোঁ, টাংকিটোৰ ছাইডটোত 1 ফুট জাগা আছিলে দোৱা হৈ, এইটোৰ কাৰণে পিছলৈ যাতে বহি নাযায়, ফাটি নাযায়, সেইটোৰ কাৰণে মই এখন জালি বনাই দিছোঁ। আৰু জালিখন মই ড্ৰিল মেচিনেদি ফুটা কৰি ৰডবোৰ ফচাই লৈছোঁ এই টাংকিটোৰ গাঁথনিত। তাৰপিছত মই ঢালাই মাৰিছোঁ। আৰু এইখিনি কৰোঁতে কিমানখিনি টকা খৰচা হয় হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি বুজি পাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু এতিয়া মই আপোনালোকক এই কামখিনি কৰোঁতে কিমানখিনি বয়-বস্তু লাগিলে মই আপোনালোকক হিচাপটো দি যাম। চলিংটো কৰোঁতে মোক ইটা লাগিলে 650, আৰু মটৰৰ ঘৰ আৰু লগতে এই ছাইডত 1 লাইন কৰি মই গাঁথনি কৰিছোঁ, এইখিনিত 70টা ইটা লাগিছে। আৰু চলিঙত 650, টোটেলত 720টা ইটা ব্যৱহাৰ হৈছে। আৰু ৰড লাগিছে 8 mm 7 পিচ টোটেলত। আৰু শিল লাগিছে 65 পইণ্ট। আৰু বালি লাগিছে 1 চিএম। চিমেণ্ট 9 পেকেট আনিছিলোঁ, 9 পেকেটৰ আমাৰ 7 পেকেট ব্যৱহাৰ হৈছে, বাকীখিনি আছে 2 বস্তা আছে। আৰু ইয়াতে অলপ বালি মছলা প্লাষ্টাৰ কৰি খলাটো মাৰি দিম। আৰু খলাখিনি মাৰি দিয়াৰ পিছত আপোনালোকক মই এটা ভিডিঅ' বনাই গোটেইখিনি দেখাই দিম। আৰু টোটেলত কিমানখিনি খৰচা হয় মই আপোনালোক নেক্সট এটা ভিডিঅ'ত মই জনাম। আৰু লগতে মই অলপ এই টাইলছৰ কামখিনিও কৰি আছোঁ, সময় যেতিয়া মই পাওঁ তেতিয়াই লগাই আছোঁ। মই ইফালেও কৰি আছোঁ, লগত আৰু মিস্ত্ৰী আছে এজন। মই সময় যেতিয়া পাই যাম অলপ টাইলছ লগাওঁ ইয়াতে। আৰু আমি এইখিনি কাম কৰোঁতে 2 দিন লাগিলে। তলত মাটিবোৰ অলপ সমান কৰোঁতে টাইম লাগিছে। মাটিবোৰ সমান কৰি জাগাই জাগাই মাটি দিবলগীয়াও হৈছে। আৰু তাৰ ওপৰত থুৰমুচ মাৰি ভালদৰে চলিংটো কৰিছোঁ এদিনত। আৰু নেক্সটৰ দিনৰ এই কাম, এইখিনি ঢালাই মাৰি এইটো মটৰৰ ঘৰটো বনাইছে। আৰু লগৰজনে বনাইছে, আৰু গাঁথনিটো তেওঁ কৰি আছে। আৰু মই ভিতৰত অলপ টাইলছ লগাই দিছোঁ। ঢালাইটো গোটেইকেইজনে একেলগে কৰিছোঁ। আৰু তাৰপিছত এইখিনি লগৰজনে কৰিছে, আৰু মই অলপ ভিতৰত টাইলছ লগাই আছোঁ। আৰু গোটেইখিনি হোৱাৰ পিছত আপোনালোকক মই ভালদৰে হিচাপটো দিম। আৰু আজিৰ ভিডিঅ'ত মোৰ ক'ব লগা ইমানে। ধন্যবাদ।